বৰষুণ খণ্ড 11 এটা সপ্তাহৰ মূৰত আজি সিহঁত মহাবিদ্যালয় ওলাইছে। কাঞ্চন বৰ্তমান সম্পূৰ্ণ অসুস্থ। ওলাল সিহঁত যাবলৈ। খোজকাঢ়ি গৈ থাকিল। ক্লক টাৱাৰটোৰ ওচৰ পাইছিলহে। তেনেদৰে দেখা পালে মহাবিদ্যালয়ৰ গেটৰ সন্মুখত এজাক ল'ৰা-ছোৱালীয়ে জুম পাতি আছে। দুই এজন জ্যেষ্ঠ মানুহো সেই জুমটোত আছে। প্ৰায় 20-25 জনীয়া এটা জুম। ওচৰ চাপি আহিল সিহঁতে। দেখে ছোৱালী এজনী পৰি আছে। কাণৰ কাষেদি তেজ বৈ আছে। কি হ'ল ছোৱালীজনী? উজ্জুতি খালে আৰু পৰি বেহুচ হৈ গ'ল। কিমান সময় হ'ল? এই অলপ আগত। তেনেতে এম্বুলেঞ্চ এখন আহি তাইক হস্পিটেললৈ লৈ গ'ল। লগতে 3-4জন ছাৰ গৈছে। ছোৱালীজনী ভাল হৈ গ'লেই হ'ল আৰু দেই। মনটো বেয়া লাগিল কাঞ্চনহঁতৰ। সোমাই আহিল ভিতৰলৈ। গোটেইকেইজনী বহি একেলগে ক্লাছবোৰ কৰি গ'ল। কিন্তু আজি দেখোন সিহঁতৰ মন ক্লাছটোত খুব কম। ঐ জিয়া, মাজত এটা সপ্তাহহে। একদম নক'বা আৰু। এই খবৰটোকে লৈ যেন ৰৈ আছিলোঁ। ময়ো জানা, খবৰটো পাই মই চিঞৰ মাৰি দিছোঁ। ফুচফুচাই কথা পাতি আছিল সিহঁত কেইজনীয়ে। ছাৰে শুনা পালে কিজনী। লগে লগে ছাৰে মাতি দিলে। লাষ্ট বেঞ্চ, কি হ'ল? ষ্টেণ্ড আপ। দীপজ্যোতি ছাৰ অলপ খঙাল। ভয়ে ভয়ে উঠিল গোটেইকেইজনী। নাই ছাৰ, তাইক কিবা এটা সুধিছিলোঁহে। মোৰ ক্লাছত আৰু কথা নাপাতিবা কিন্তু। আজি উঠি পাতিলা। হ'ব ছাৰ, বেয়া নাপাব। বহা। বহিল সিহঁত। দিনটো আজি বেয়া নেকি? মনটো মাৰি মাৰি ক্লাছকেইটা শেষ কৰিলে। আগে পিছে মন দি ক্লাছবোৰ শেষ কৰা কাঞ্চনৰ গাত কলেজ উইকৰ বতাহ বেয়াকৈ লাগিছিল, যাৰ বাবে আজি তাই প্ৰথম বকনিও শুনিছে। ভলীবল কৰ্টৰ বননিখনতে গোটেইকেইজনী ঘূৰণীয়া হৈ বহিল। ৰ'দটো গাতে লগাই সিহঁত বহি থাকিল। ভলীবল কৰ্টটো বৃন্দাবনৰ কোলাতেই আছিল। তাত বহি ৰ'দ লোৱাৰ মজাই বেলেগ। বাস্কেটবল কৰ্টৰ 6-7টামান ল'ৰাই খেলি আছে। তাকে সিহঁতে এনেই চাই আছে। তেনেতে সিহঁতৰ ঠিক কাষতে ল'ৰাকেইটামান বহি ল'লে। ঐ, আজি মনটো ভাল নহয় বুজিছা। কি হ'ল? অনিৰ্বাণ যে, তাক আজি বৰ বেয়াকৈ গালি পাৰিলে। কোনে? প্ৰিন্সিপাল ছাৰে। কিয়? 40 মিনিট দেৰিকৈ আহি সি ছাৰক কৈছে মে আই কাম ইন ছাৰ। হাঁহিছা? বহুত বেয়াকৈ গালি দিলে তাইক। ক'লৈ গ'ল সি? আছে অকলে ক্লাছতে। কোনটো ৰুমত? সেইটো মুখে মুখে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টতে আছে। বলচোন যাওঁ। কাঞ্চনে চকুহাল ডাঙৰকৈ মেলিলে। কি হ'ল কাঞ্চন? মায়ে কথাত উত্তৰ তাই নিদিলে। ল'ৰাকেইটাই পিছে পিছে তাই আহিল। ক'লৈ গৈছে কাঞ্চন? লগৰ কেইজনী আচৰিত। মনে মনে সিহঁতে পিছে পিছে আহিছে তাই। ল'ৰাকেইটাই প্ৰথমে সোমাব দি তাই একো নজনা ভাও জুৰি ৰৈ গ'ল ষ্টেপকেইটাৰ ওচৰতে। ল'ৰাকেইটা সোমাই গ'ল। কিন্তু লগে লগে দেখোন ওলাই আহিলে। তাই অনিৰ্বাণ নাইয়েচোন ক্লাছত। তয়ো যে মানে। গুচি গ'ল ল'ৰাকেইটা। গুচি আহিল কাঞ্চন। কি হৈ আছে মানে একো বুজিব পৰা নাই। অনিৰ্বাণ। উফ, খালি অনিৰ্বাণ। কিন্তু মানুহটো আজিলৈকে দেখা নাই কিয়? মই যেতিয়াই যাওঁ সি কিয় গুচি যায়? খং উঠিছিল আজি কাঞ্চনৰ। মনতে ভুৰভুৰাই তাৰ লগৰ কেইজনীৰ ওচৰত বহিলহি। কি হৈছে কাঞ্চন? একো নোকোৱাকৈ আজিকালি গুচি যাওঁ যে? নাই এনেই। কি হৈছে কাঞ্চন কোৱাচোন? নাই জিয়া, একো নাই। আমাক নোকোৱা? একো নাই পিছে কোৱা না কলেজ উইকত কোনে কি কৰিবা? তুমি কি কৰিবা? মই গান এটা গাম বুলি ভাবিছোঁ। বাহ, পিছে কোনটো গান? মোৰ বাবে তুমি আজৰিনী ছিঙিবা, তোমাৰ পদূলি ৰজনীগন্ধা। সীমান্ত দাৰ। মোৰ প্ৰিয় গান। এতিয়া কোৱা তোমালোকে কি কৰিবা? তোমাৰ নিচিনা টেলেণ্ট থৰি না হয়। লাজ দিছা? নাই, প্ৰশংসা কৰিছোঁ। প্লিজ কোৱা না। নাচিম বুলি ভাবিছোঁ। বাহ জিয়া, তুমি নাচা নেকি? কেতিয়াবা। পিছে মায়া দীক্ষিতা, তোমালোকে কি কৰিবা? চবেই যদি পাৰফৰ্মেঞ্চেই কৰে তেন্তে চাব কোনে? ভিডিঅ' কৰিব কোনে? আৰু নাচিব কোনে? সিহঁত কেইজনীৰ হাঁহিৰে গোটেই বৃন্দাবন ৰঞ্জনাই উঠিল। তাতে বহি সিহঁতে ঢেৰ সময় কথা পাতি আছিল। সঁচাকৈ সেইখিনিত বহি কথা পাতি থাকিলে যেন উঠি যাবলৈ অলপো মনেই নাযায় কাৰো। ইফালে ঠাণ্ডাত ৰ'দটো গাত লাগি আছে। আহিল ৰুমলৈ সিহঁত। এইকেইদিন কেনেকৈ পাৰ হয় সিহঁতৰ তেনেই লাগি আছিল। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত কাঞ্চনে তাইৰ নামটো দিলে। ৰুমতে তাইৰ প্ৰিয় গানটো অনুশীলন কৰিবলৈ আৰম্ভ কৰিলে। দিনবোৰ তেনেকৈ কাঞ্চনহঁতে পাৰ কৰিব ধৰিলে। মহাবিদ্যালয়তো সেই একেই পৰিৱেশ। চাৰিওফালে গান আৰু গান। চাৰিওফালে যেন কবিতা আৰু কবিতা। চাৰিওফালে যেন নাটক আৰু নাটক। চায়ে ভাল লাগে, থাকিয়ে ভাল লাগে।
তেনেকৈ দিনকেইটা পাৰ কৰিলে সকলোৱে আৰু শেষত সেই বিশেষ দিনটো আহি পৰিল। কাঞ্চন গাত আজি তত নাই। ধুনীয়াকৈ সাজপাৰ পিন্ধি সিহঁত কলেজলৈ ওলালে। সাংস্কৃতিক শোভাযাত্ৰাত তাই আজি নাচনি হৈছে। ইফালে দীক্ষিতা আৰু মায়া বেলেগ বেলেগ ৰূপত। বৃন্দাবনৰ দেশত যেন আজি সুন্দৰ প্ৰতিযোগিতাহে চলিছে। চাৰিওফালে কেৱল সুন্দৰ সাজসজ্জা, এক আকৰ্ষণীয় পৰিৱেশ। যেন নতুনকৈ জি উঠিছে এই পৰিৱেশত। ধুনীয়া ধুনীয়া ৰূপেৰে ভৰি পৰিল মহাবিদ্যালয়ৰ চৌহদ। আগলৈ বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল। যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ দেই।